नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল পলকতা সংবাদ 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ পুনৰ বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ কাৰ আবেদনৰ মেয়াদ পুনৰ 10 বছৰলৈকে বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে এতিয়া 2025 চনৰ পূৰ্বে অহা সকলো লোকে কৰিব পাৰিব আবেদন 2024 চনৰ 31 ডিসেম্বৰলৈকে যিসকল লোকে ভাৰতত আহিছে তেওঁলোক সকলোৱে কাৰ অধীনত নাগৰিকত্বৰ বাবে কৰিব পাৰিব আবেদন উল্লেখযোগ্য যে পূৰ্বে 2014 চনৰ 31 ডিসেম্বৰলৈকে সময়সীমা আছিল আবেদনৰ কাৰ অধীনত হিন্দু শিখ জৈন বৌদ্ধ পাৰ্চী আৰু খ্ৰীষ্টান লোকে কৰিব পাৰিব আবেদন বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ এই নতুন সিদ্ধান্ত পৰৱৰ্তী খবৰ বিজেপি আৰু আৰএছএছক অসমত নিষিদ্ধ কৰিব লাগে অনুপ্ৰৱেশ আৰু বিদেশী আইনৰ দ্বাৰা হিন্দু বাংলাদেশীৰ দপদপনি চলিব অসমত কা সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল বিধায়ক অখিল গগৈ বিজেপি আৰু আৰএছএছক অসমৰ পৰা নিষিদ্ধ কৰিব লাগে অনুপ্ৰৱেশ আৰু বিদেশী আইনৰ দ্বাৰা হিন্দু বাংলাদেশীৰ দপদপনি চলিব অসমত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল বিধায়ক অখিল গগৈ অসমীয়া মানুহে খেদিব লাগে বিজেপি আৰএছএছক হেংদাং লোৱা সেনাসকল এতিয়া ক'ত গ'ল হিন্দু বাংলাদেশী এতিয়া ভাগ্য নিয়ন্ত্ৰণ হ'ব অসমত অনুপ্ৰৱেশ আৰু বিদেশী আইন সংশোধন ভাৰত চৰকাৰৰ বাংলাদেশৰ পৰা অহা অমুছলমান লোক থাকিব পাৰিব ভাৰতত বিনা নথিৰে ভাৰতত থাকিব পাৰিব বাংলাদেশ পাকিস্তান আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘু লোক বিনা নথিৰে ভাৰতত থাকিব পাৰিব হিন্দু খ্ৰীষ্টান বৌদ্ধ পাৰ্চী আৰু জৈন ধৰ্মৰ লোক আৰু ভাৰত চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি 2024 চনৰ 31 ডিসেম্বৰলৈকে যিসকল লোক ভাৰতত আহিছে তেওঁলোকে বিনা নথিৰে কাৰ অধীনত লাভ কৰিব ভাৰতীয় নাগৰিকত্ব পৰৱৰ্তী খবৰ সন্তান জন্ম দিয়াক লৈ পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আল্লাই কেঁচুৱা জন্ম নিদিয়ে স্বামী স্ত্ৰীৰ বুজাবুজিতহে জন্ম হয় কেঁচুৱা আৰু চতুৰ্থটো সন্তান জন্ম হলে মহিলা উদ্যমিতা আঁচনিৰ সুবিধা নাপাব অৰ্থাৎ তিনিটাতকৈ বেছি সন্তান জন্ম দিলে আপুনি লাভ নকৰিব চৰকাৰী আঁচনি আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয় শেহতীয়াকৈ ভাৰত চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025ৰ তীব্ৰ বিৰোধিতা সৌদ অসম ছাত্ৰ সন্থাৰ আছুৱে এই সন্দৰ্ভত কয় যে অসমৰ দৰে সৰু ৰাজ্যই আৰু অবৈধ বিদেশীৰ বুজা নলয় এইটো খাটাং কথা ভাৰত চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025ৰ তীব্ৰ বিৰোধিতা সৌদ অসম ছাত্ৰ সন্থাৰ এই আদেশৰ অধীনত 2024 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা ধৰ্মীয় সংখ্যালঘু লোকসকলক কাৰ অধীনত ভাৰতত থাকিবলৈ অনুমতি দিয়া হৈছে আৰু এয়া চৰকাৰৰ এটা অদ্ভুত সিদ্ধান্ত অসমৰ দৰে সৰু ৰাজ্যই আৰু এনে বুজা নলয় এইটো খাটাং কথা অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয় ডাষ্টবিনো নহয় আমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ নকৰিবলৈ ভাৰত চৰকাৰক সকীয়াই দিছো অসমৰ দৰে সৰু ৰাজ্য এখনত ইমান বাংলাদেশীৰ বুজা জাপি দিবলৈ বিচৰা কাৰ্যক সহ্য কৰা নহব যাৰ যেতিয়া মন যায় অসমলৈ বিদেশী আনি থাকিব সেয়া মানি লোৱা নহব ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025ৰ আওতাৰ বাহিৰত ৰাখক অসমক এই নিৰ্দেশ অসমীয়া জাতিটোৰ কাৰণে অবৈধ বিদেশীৰ বুজাত ককবকাই থকা ৰাজ্যৰ কাৰণে টেটু চেপাৰ বাবে এয়া আন একো নহয় বিজেপি চৰকাৰে পুনৰ প্ৰমাণ কৰিলে যে তেওঁলোকৰ খিলঞ্জীয়া মানুহতকৈ অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বেছি খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা হৈ গ'লেও তেওঁলোকৰ কোনো দুখ নালাগে অসমত নাগৰিকত্ব সংশোধনী আইন জাপি দি থৈছে আৰু
অসমৰ ২৭খন জিলাত এই আইন ইতিমধ্যে প্ৰযোজ্য হৈ আছে। তাৰ পিছতো এই আইনৰ জৰিয়তে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ যুঁজা চলাই আছে চৰকাৰে। ইমানৰ পিছতো ভাৰত চৰকাৰে এতিয়া নতুনকৈ ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025 জাপি দিছে। এই মন্তব্য সৌদ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ। পৰৱৰ্তী খবৰ, ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি মিত্ৰজোঁটত মক্ষম আঘাত। একেদিনাই অগপ আৰু বিজেপিৰ দুজনকৈ প্ৰাক্তন বিধায়কে ত্যাগ কৰিলে দল। একে ষ্টাইলতে পদত্যাগ পত্ৰ লিখি দল এৰিলে প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু সত্যব্ৰত কলিতাই। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি মিত্ৰজোঁটত ডাঙৰ আঘাত। মাত্ৰ এটা শাৰী লিখি অগপ আৰু বিজেপিৰ দুই প্ৰাক্তন বিধায়কৰ দল ত্যাগ। এটা শাৰী লিখি দল ত্যাগ কৰিলে বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই। একে ষ্টাইলতে দল ত্যাগৰ পত্ৰ দিলে অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাইও। চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক আছিল বিনন্দ শইকীয়া আৰু কমলপুৰ সমষ্টিৰ প্ৰাক্তন অগপৰ বিধায়ক আছিল সত্যব্ৰত কলিতা। দুজন বিধায়কে অতি শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব বুলি চলিছে চৰ্চা আৰু দুজনৰে পদত্যাগ পত্ৰ দিছে বিশেষ ইংগিত। সত্যব্ৰত কলিতাৰ পদত্যাগৰ পিছতে অগপ শূন্য হল কমলপুৰ সমষ্টি। কমলপুৰ সমষ্টিৰ অগপৰ সমূহীয়া পদত্যাগ। পৰৱৰ্তী খবৰ, কাৰ জৰিয়তে ১.৫ কোটি হিন্দু বাংলাদেশীক আনিব বিচাৰিছে বিজেপিয়ে। বাংলাদেশীৰ প্ৰতি যদি ইমানেই দৰদ আছে তেন্তে মোদী আৰু অমিত শ্বাহে গুজৰাটত বাংলাদেশীক ঠাই দিয়ক, কিন্তু হিন্দুৱেই হওক বা মুছলমানেই হওক কোনো বিদেশীৰ বোজা আমি নলওঁ। প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক লৈ এইবাৰ সৰব হৈ পৰিল AIUDFৰ বিধায়ক ৰফিকুল ইছলাম। বাংলাদেশীৰ প্ৰতি যদি ইমানেই দৰদ আছে তেন্তে মোদী আৰু অমিত শ্বাহে গুজৰাটত বাংলাদেশীক ঠাই দিয়ক। হিন্দুৱেই হওক বা মুছলমানেই হওক কোনো বিদেশীৰ বোজা আমি নলওঁ। ৭১ৰ পিছৰ মুছলমান হলেও যাব লাগিব, হিন্দু হলেও যাব লাগিব। বাংলাদেশৰ প্ৰায় ১.৫ কোটি লোকৰ বাবে বিজেপিয়ে দুৱাৰ মুকলি কৰিছে। বিজেপিক ভোট দিবলৈ হিন্দু বাংলাদেশীক আঁকোৱালি ল'ব বিচাৰিছে চৰকাৰে। প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক লৈ এইবাৰ সৰব হৈ পৰিল AIUDFৰ বিধায়ক ৰফিকুল ইছলাম। ৰফিকুল ইছলামে কয় যে অসমীয়াই আজি হিন্দু মুছলমান সীমন্ত কৰি থাকিলে এদিন কান্দিব লাগিব। বিজেপিৰ দৰে চৰকাৰ থাকিলে ১০ বছৰ পিছুৱাই গৈ থাকিব। বিজেপিয়ে হিন্দু বাংলাদেশীৰ বাবে অনন্ত কালৰ বাবে ৰাস্তা খুলিব বিচাৰিছে। বিজেপিৰ ষড়যন্ত্ৰ অসমীয়াই আজিয়েই বুজি নাপালে এদিন কান্দিব লাগিব। ভাৰতীয় লোকে আজি নিজ দেশতে থাকিবলৈ ঠাই পোৱা নাই, ঘৰ পোৱা নাই। আৰু লগতে আছুৰ স্থিতিকো কঠোৰ সমালোচনা বিধায়ক ৰফিকুল ইছলামৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত আকৌ হ'ব কা আন্দোলন। নাগৰিকত্বৰ আবেদনৰ সময়সীমা ১০ বছৰ বৃদ্ধি কৰাক লৈ এইবাৰ গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা মুছলমানক বাদ দি ৬টা ধৰ্মৰ লোকে কাৰ অধীনত লাভ কৰিব নাগৰিকত্ব, আৰু এই কাৰ্য মানি লোৱা নহ'ব। এই হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। ৰাজ্যত আকৌ হ'ব কা আন্দোলন। নাগৰিকত্বৰ আবেদনৰ সময়সীমা ১০ বছৰ বৃদ্ধি কৰাক লৈ এইবাৰ গৰ্জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কাট অফ ডেট সলনি নহয় বুলি ওকালতি কৰাৰ জাতিৰ দালালক এতিয়া জবাবদিহি কৰিব লাগে, এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৱে লগতে কয় জাতিদ্ৰোহীয়ে কা আন্দোলনক বিপথে পৰিচালিত কৰিলে, তেওঁলোকক ৰাজহুৱাকৈ জবাবদিহি কৰিব লাগে অসমীয়া জাতিয়ে। ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা লোকে লাভ কৰিব এতিয়াৰ পৰা নাগৰিকত্ব। উল্লেখযোগ্য যে পূৰ্বে ২০১৪ চনৰ ৩১ ডিচেম্বৰ আছিল সময়সীমা। আৰু কাৰ অধীনত ৬টা ধৰ্মৰ লোকে কৰিব পাৰিব নাগৰিকত্বৰ বাবে আবেদন। সেই ৬টা ধৰ্ম হৈছে হিন্দু, খ্ৰীষ্টান, শিখ, পাৰ্চী, জৈন আৰু বৌদ্ধ ধৰ্ম। এই ৬টা ধৰ্মৰ লোকে নাগৰিকত্বৰ কাৰণে কৰিব পাৰিব আবেদন। আৰু ভাৰত চৰকাৰৰ শেহতীয়া সিদ্ধান্তক লৈ এইবাৰ ক্ষোভিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। কৃষক মুক্তিৰ হুংকাৰ
যে অসমত পুনৰ হ'ব কা আন্দোলন। পৰৱৰ্তী খবৰ, কা সন্দৰ্ভত ৰাজ্যজুৰি বিতৰ্কৰ পিছতে এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নন ইছ্যু এটাক ইছ্যু কৰি থাকি লাভ নাই। আমি বিজ্ঞাপন দি মাতি আছিলো, কিন্তু কাৰ অধীনত মাত্ৰ এই পৰ্যন্ত 12 জনে কৰিলে আবেদন। আৰু আন্দোলনকাৰীক এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰশ্ন যে 5 জন যুৱকৰ পিতৃ মাতৃক আজিও কিয় উত্তৰ দিব পৰা নাই। কাক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কাহ হোৱাৰ পিছত আমি ভাবিছিলো 1 লাখ মান মানুহে আবেদন কৰিব, কিন্তু 1 লাখটো দূৰৰে কথা, মাত্ৰ 12 জনে আবেদন কৰিলে। এইটো নন ইছ্যু এটাক ইছ্যু কৰি থাকি লাভ নাই। আমি বিজ্ঞাপন দি মাতি আছিলো, কিন্তু মাত্ৰ 12 জনে কাৰ অধীনত নাগৰিকত্বৰ বাবে কৰিছে আবেদন। 20 লাখ 30 লাখ মানুহ আহিব বুলি আন্দোলন কৰি 5 জনকৈ যুৱকক শ্বহীদ কৰিলে, কিন্তু আজিও সেইসকলৰ পিতৃ মাতৃক উত্তৰ দিব পৰা নাই দল সংগঠনে। কা সন্দৰ্ভত শেহতীয়াকৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰে শক্তিশালী কৰিলে বিদেশী ন্যায়াধীকৰণক। বিদেশী ন্যায়াধীকৰণে লাভ কৰিলে পোনপটীয়াকৈ আটক কৰাৰ ক্ষমতা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমৰ বিদেশী ন্যায়াধীকৰণক সন্দেহযুক্ত অবৈধ প্ৰব্ৰজনকাৰীক নিৰ্দিষ্ট শিবিৰত পোনপটীয়াকৈ আটক কৰাৰ ক্ষমতা প্ৰদান কৰিছে। ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ অৰ্ডাৰ 2025 অনুসৰি কাৰ্যকৰী হোৱা এই পৰিৱৰ্তনে 1964 চনৰ বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশক নৱীকৰণ কৰে। বৰ্তমান অসমত প্ৰায় 100খন বিদেশী ন্যায়াধীকৰণ কাৰ্যৰত আছে। এই প্ৰথমে 11খন ন্যায়াধীকৰণ স্থাপন কৰা হৈছিল অসমত। 2005 চনত উচ্চতম ন্যায়ালয়ে অবৈধ প্ৰব্ৰজনকাৰী আইন 1983 বাতিল কৰাৰ আগতে কাৰ্যবাহী আদেশৰ জৰিয়তে আটক কৰিছিল। এই নতুন আদেশৰ লক্ষ্য হৈছে ন্যায়াধীকৰণক প্ৰত্যক্ষ ক্ষমতা প্ৰদান কৰি আটক প্ৰক্ৰিয়া শৃংখলিত কৰা। এই নতুন ব্যৱস্থাত ন্যায়াধীকৰণসমূহে কোনো ব্যক্তি যাৰ জাতীয়তা সন্দেহজনক আৰু ব্যক্তিগতভাৱে হাজিৰ হ'ব নোৱাৰে, সেই ব্যক্তিৰ বিৰুদ্ধে ডিটেনশ্যন আদেশ জাৰি কৰিব পাৰিব। ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ অৰ্ডাৰ 2025 অবৈধ অনুপ্ৰৱেশক অধিক কাৰ্যক্ষমভাৱে মোকাবিলা কৰিবলৈ ন্যায়াধীকৰণসমূহৰ ক্ষমতা শক্তিশালী কৰে, কিন্তু এই উন্নয়নে সম্ভাৱ্য অপব্যৱহাৰ আৰু পদ্ধতিগত ন্যায়পৰায়ণতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। বিশেষকৈ ন্যায়াধীকৰণসমূহৰ কাৰ্যকলাপৰ ওপৰত পূৰ্বৰ সমালোচনাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত বিদেশীসকলৰ প্ৰৱেশ, থকা আৰু প্ৰস্থান নিয়ন্ত্ৰণ কৰিব বিচৰা অভিবাসন আৰু বিদেশী আইন 2025ৰ অধীনত আইনগত পৰিৱৰ্তনৰ অংশ হিচাপে এই নিৰ্দেশ প্ৰদান কৰা হৈছে।